নমস্কাৰ মই চক্ৰপাণী পৰাশৰ এটা নতুন ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি এই ভিডিঅটোৰ জৰিয়তে এটা খুব ধুনীয়া বাৰ্তা দিবলৈ গৈ আছো আপোনালোক সকলোৰে ভাল হওক নতুন দিনটোৰ সৈতে নতুন বছৰটো অম্বুবাচী ইতিমধ্যে গৈছে গতিকে ভগৱানে সকলোকে মংগল কৰক আৰু এই ভিডিঅটো শেষলৈকে আপোনালোকে চাব এটা নতুন চিন্তা এগৰাকী বিশেষ ব্যক্তিৰ এজন বিশেষ ব্যক্তি আৰু সেই ব্যক্তিগৰাকীৰ চিন্তাত আহিল যে খোৱা তেল মানে হৈছে চুৱা আমি যিবিলাক তেল ব্যৱহাৰ কৰো চাকি বন্তি জ্বলাবৰ বাবে সেইবিলাকত কেতিয়াও কতো লিখা নাথাকে যে সেই তেলটো আমি খাবৰ বাবে ব্যৱহাৰ কৰিম নে বন্তি জ্বলাবৰ বাবে ব্যৱহাৰ কৰিম গতিকে এজন ব্যক্তিয়ে যোৰহাটৰ এজন ব্যক্তিয়ে চিন্তা কৰিলে যে তেওঁ মণিকুট নামৰ এই যিটো তেলৰ বটল আছে বা এই তেল আছে এই তেল কেৱল মাত্ৰ চাকি জ্বলাবৰ বাবে ব্যৱহাৰ কৰাব বিচাৰিছে আৰু ইয়াত খুব ধুনীয়াকৈ তেওঁ লিখি দিছে যে মণিকুট এটো অনুগ্ৰহ কৰি খোৱাৰ কামত ব্যৱহাৰ নকৰিব ইয়াত খুব ধুনীয়াকৈ লিখি দিছে যাতে এই তেলটো এই মিঠাতেলৰ বটল কেইটা বা এই মিঠাতেল আপোনালোকে কেৱল মাত্ৰ চাকি জ্বলাবলৈ ব্যৱহাৰ কৰক কাৰণ যেতিয়া আমি খোৱাৰ বাবে কিনি আনো তেল অন্যান্য মিঠাতেল সেইবিলাক হয়তো আমি খোৱাটো ব্যৱহাৰ কৰো বা খোৱাত ব্যৱহাৰ নকৰিলেও নামঘৰলৈ বা মণিকুটলৈ আনি বা মন্দিৰলৈ নি পেলাই সেইখিনি আমি চাকি জ্বলাবলৈ ব্যৱহাৰ কৰো এতিয়া হয়তো এটা তেল ওলাইছে যিটো তেল কেৱল মাত্ৰ আমি চাকি জ্বলাবলৈ ব্যৱহাৰ কৰিম আৰু সেই তেলটোৰ নাম হৈছে মণিকুট গতিকে অসমীয়া এজন যুৱকে এই চিন্তাটো আনিছে গতিকে এই চিন্তাৰ সমভাগী বা এই চিন্তাৰ আপোনালোকেও কৰক আমিও কৰো সকলোৱে মিলিজুলি কৰো কাৰণ তেওঁ কৈছে যে খোৱা তেল চুৱা গতিকে মণিকুট নামৰ এই তেলটো কেৱল মাত্ৰ চাকি জ্বলাবৰ বাবেহে ব্যৱহাৰ কৰা হ'ব গতিকে মণিকুট য'তেই দেখক আপোনালোকে নাখাব মাত্ৰ চাকি জ্বলাবলৈ ব্যৱহাৰ কৰিব বুলি আশা কৰিছো আৰু সেই বিশেষ ব্যক্তিগৰাকীৰ সৈতে মই কথা পাতিছিলো আহক তেওঁনো কি কয় এই বিষয়ে এবাৰ শুনিলো এই যিটো কনসেপ্ট মণিকুট নামেৰে এটা তেলৰ ব্ৰেণ্ড যিটো তেল খোৱা তেল নহয় কেৱল চাকি জ্বলোৱা তেল ইমান ধুনীয়া এটা কনসেপ্ট লৈ আহিছিল ঋতুপৰ্ণ ফুকন ডাঙৰীয়া গতিকে তেওঁক ধন্যবাদ দিবই লাগিব আৰু তেখেতৰ মগজুলৈ বা মনলৈ এই কনসেপ্টটো কিয় আহিছিল বা কেনেকৈনো তেওঁ চিন্তা কৰিলে এই বিষয়ে অকণমান আপোনালোকক জনাই থওঁ তেওঁ মোৰ লগত আছে নমস্কাৰ নমস্কাৰ ইমান ভাল ভাল চিন্তাবোৰ কেনেকৈ আহে ভাল চিন্তা মানে যে যেতিয়া মই ইঞ্জিনিয়াৰলি সদায় গোঁসাই ঘৰত চাকি জ্বলাওঁ চাকি জ্বলাই থাকোঁতে চাওঁ মই কেতিয়াবা তেল নিজে কিনি দিব যাওঁ তেতিয়া যিটো তেল মই খাওঁ সেইটো তেলে মানুহে কিনিব গোঁসাই ঘৰৰ কাৰণেও কিনে তেতিয়া মই ভাবি লৈছোঁ যে এইটো নাই স্পেচিফিক কিবা এটা কৰিব লাগে তাৰ ভাবি বহুত ভাবিলোঁ তেতিয়া ভাবিলোঁ তেল এটা নিজে কৰোঁ যিটো কোনো কামত খোৱা কামত ব্যৱহাৰ কৰিব নালাগে যাতে কিন্তু যিখিনি ইনগ্ৰিডিয়েণ্ট মাষ্টাৰ্ড অইলৰ যিখিনি ইনগ্ৰিডিয়েণ্ট আছে আমাৰ ওচৰত আছে খাব পৰা তেল হয় কিন্তু আমি খোৱাৰ কাৰণে লিখি দিছোঁ তাত আমি খোৱা উপযোগী নহয় মণিকুটটোৰ কনচেপ্টটো হৈছে এনেকুৱা ধৰণৰ আপোনাৰ যিটো এতিয়া ধৰি লওক আমি ধূপ চাকি জ্বলাওঁ মহমৰা ধূপডালো আছে মহমৰা ধূপডাল কিন্তু আমি গোঁসাই ঘৰত গৈতো চাকি নজ্বলাওঁ হয় আৰু যিবোৰ এতিয়া বাকীবোৰ খোৱা তেল যিমানবোৰ আছে সেইবোৰতো আমি খোৱা কামত ব্যৱহাৰ কৰি আছোঁ তাৰপৰা অকণমান দিছোঁ গ'লে এই খোৱা তেলটো একচুৱেলি সম্পূৰ্ণৰূপে মই কি ক'ব বিচাৰিছোঁ খোৱা তেলেই চোৱা মানে তো ইনষ্টিট অফ দ্য খোৱা তেল আমি গোঁসাই ঘৰৰ কাৰণে স্পেচিফিক এটা তেলে দিছোঁ সেইটো তেলৰ নাম হৈছে মণিকুট ইয়াক সম্পূৰ্ণৰূপে অসমৰ ৰাইজক কৈছোঁ যে আপুনি ব্যৱহাৰ নকৰিব খোৱা কামত একমাত্ৰ গোঁসাই ঘৰত মঠ মন্দিৰত ধূপ চাকি জ্বলাবৰ কাৰণে ব্যৱহাৰ কৰক সেই চিন্তা লৈ আমি আগবাঢ়ি আহিছোঁ আৰু অসমৰ প্ৰত্যেক প্ৰান্ততে ইয়াৰ সোনকালে ইয়াৰ মানে এভেইলেবল কৰা হ'ব যিমান দূৰ পাৰোঁ মঠ মন্দিৰৰ পৰা আৰম্ভ কৰি ঘৰত যোনে যেনেকৈ ধূপ চাকি জ্বলায় তো তাৰ কাৰণে মণিকুট তেলটো মানে আমি ধুনীয়াকৈ প্ৰচাৰ কৰিছোঁ জলদি আহিব এতিয়া মোৰ হাতত যিটো বটল দেখিছে এইটোৱে হৈছে মণিকুট যিটো খোৱাৰ বাবে ব্যৱহাৰ কৰা নহয় তেল অকল মণিকুট বা চাকি দিবৰ বাবে ব্যৱহাৰ কৰা হয় বজাৰত কেইদিনমানৰ পিছতে আহি আছে আৰু মোৰ লগত মই কৈছোঁ ঋতুপৰ্ণ ফুকন ডাঙৰীয়া আছে যদি আমি বাকীবিলাক খোৱা তেল আমি সৰিয়হৰ পৰা বনাই বা কিবা কিবি থাকে আৰু বেলেগ এইটো কিহৰ পৰা বনাই এইটো সম্পূৰ্ণ সৰিয়হৰ পৰা বনোৱা হৈছে খাবৰ কাৰণে উপযোগী হয় কিন্তু খুৱাই দিয়াৰ পিছত ইয়াৰ পবিত্ৰতাটো নাথাকিব ৰিয়েলিটিত ইয়াৰ পবিত্ৰতাটো নাথাকিব সেইকাৰণে আমি কৈছোঁ যে আপোনালোকে তাত আমি সম্পূৰ্ণৰূপে লিখি দিছোঁ যে খোৱা কামত ব্যৱহাৰ নকৰিব মানে অকল গোঁসাই ঘৰত মণিকুট ধৰ্ম নামঘৰত মঠ মন্দিৰ যিমানবোৰ জেগাত আছে অকল চাকি জ্বলাবৰ কাৰণে বন্তি গছ জ্বলাবৰ কাৰণে আমাক ব্যৱহাৰ কৰিব কৈছোঁ আৰু এটা কথা ইয়াত তিনিটা আছে এটা হৈছে আধা লিটাৰ এটা হৈছে 1 লিটাৰ হয়নে আৰু এটা হৈছে 200 ml আৰু এগছি এইটোৰ পৰা আমি 4 গছমান চাকি জ্বলাব পাৰিম বেছিয়ে 10 মান পৰা যাব এটা কথা হ'ল খোৱা তেলতকৈ এইটো তেলৰ দাম কম নে বেছি
খোৱাৰ তেলৰ দামতকৈ ইয়াৰ সমানে মূল্য বুলি ক'ব পাৰি, কিন্তু এনে কম্পেৰেটিভলি অকণমান কম বেলেগতকৈ। আৰু যাতে মানুহে মানে কি হয় গোঁসাই ঘৰত পইচা খৰচা কৰে, মানুহ মন্দিৰৰ নামত ভগৱানৰ নামত হেৰি কৰে, যদিও মানে যাতে অলপ ইকনমি হয় তাৰ প্ৰতি আমি লক্ষ্য ৰাখি পিনি প্ৰাইচটো যাতে জনসাধাৰণে প্ৰত্যেকজন ধূপ চাকি জ্বলোৱা মানুহে যাতে কিনিব পাৰে তাৰ প্ৰতি মন ৰাখি আমি ইয়াৰ দাম লগাইছোঁ। এজ কম্পেৰেটিভলি বেলেগতকৈ অলপ হ'লেও 2 টকা হ'লেও কম পাব আপোনালোকে। মই জনামতে 2 টকাতকৈ বেছি, মানে 5 পৰা 10 টকা কম হয়। যথেষ্ট আল্টিমেটলি তেলেই হয়, আৰু ভগৱানকনো আমি কম দামত কেলে কৰিম? শক্তি চাই ভক্তি নহয় জানো? তাৰপিছতে প্ৰত্যেকজনেই পাৰে, প্ৰত্যেকজন মানুহে গৈ পিনি চাকি এগছ যাতে জ্বলাওঁতে যে হয় আমি মণিকূটৰ তেল গছ লৈ পিনি দামত কিনিছোঁ সেইটো ক'বলগীয়া নহয়, যাতে এটা মিনিমাম মূল্যত কিনি পিনি আমি যাতে ধূপ চাকি গছ জ্বলাব। আৰু আপুনি মণিকূটৰ চাকি গছ লগাই পিনি যেতিয়া গোঁসাই ঘৰৰ পৰা ওলাই আহিব মনটো সঁচাকৈ পবিত্ৰ হৈ ওলাই আহিব। ঠিক কৈছে। এয়া হৈছে মণিকূট। নামটো মনত ৰাখিব, যেতিয়া আপোনালোকে মন্দিৰলৈ যায়, নামঘৰলৈ যায়, সন্মুখৰ দোকানবিলাকত আপোনালোকে পাবই মণিকূট বুলি ব্ৰেণ্ডৰ এই তেলটো, আৰু তলত লিখা থাকিব এইটো খোৱাৰ বাবে নহয়। আৰু তেখেতে কৈছে, ঋতুপৰ্ণ ফুকন ডাঙৰীয়াই এটা কথাই কৈছে যে খোৱা তেল চোৱা। হয়, যিমানবোৰ খোৱা তেল আছে একচুৱেলি আমাৰতো গোঁসাই ঘৰৰ কাৰণে বা মন্দিৰৰ কাৰণে আমাৰ তেলেই বনোৱা নাই আজিলৈকে, নাই বনোৱা, চবতো খোৱা তেলে বনাই আছে। আমি সেই খোৱা তেলটো আনি পিনি মন্দিৰত আহি বা গোঁসাই ঘৰত আহি বা নামঘৰত আহি জ্বলাইছোঁ। গতিকে আমাৰ কনচেপ্টটো হৈছে যে আমি মঠ মন্দিৰৰ কাৰণে আমি ভগৱানৰ কাৰণে কোনো ধৰণে স্পেচিফিকলি কাম কৰাই নাই এতিয়ালৈকে। তো এইটোৱে হৈছে মোৰ প্ৰথম প্ৰচেষ্টা চাগে মোৰ। প্ৰথমে হয় চাগে, মই নাজানো এতিয়ালৈকে হয় প্ৰথমে হ'ব। আৰু মানে যদি কিবা নাম দিছে ভগৱানে, কিন্তু সেই খোৱা কামত ব্যৱহাৰ কৰিবলৈ দিছিলে। আনফৰ্চুনেটলি যদি গোঁসাই ঘৰত ব্যৱহাৰ কৰিছে মই নাজানো, কিন্তু এইটো প্ৰথম চাগে অসমত বা অসমত ভাৰততে প্ৰথম চাগে যে একদম স্পেচিফিকলি মঠ মন্দিৰৰ কাৰণে বনোৱা তেল। এই কনচেপ্টটো ভাল লাগিলে। আৰু ঋতুপৰ্ণ ডাঙৰীয়াই সেইটোৱে ক'লে যে ভগৱানৰ কাৰণে তেল বনালে, মানুহৰ কাৰণে নহয়। ভগৱানক যেতিয়া আমি চাকি গছত অকল ভগৱানৰ মণিকূট নামৰ এই ব্ৰেণ্ডটোৰে অকল ভগৱানৰ কাৰণে চাকি গছ জ্বলাওক, খোৱাৰ কামত ব্যৱহাৰ নকৰিব। গতিকে সেইখিনিয়ে ক'বলগীয়া। আৰু কিবা থাকি গ'ল নেকি? একো ক'বলগীয়া নাই, চবেই ব্যৱহাৰ কৰে। অসমৰ প্ৰত্যেকজন মানুহে ব্যৱহাৰ কৰক চাকি জ্বলাওঁতে যাতে মণিকূটটো ব্যৱহাৰ কৰে, আৰু মণিকূট ব্যৱহাৰ কৰি অহাৰ পিছত সঁচাকৈ মন পবিত্ৰ হৈ ওলাই আহিব। আশাবোৰ পূৰণ হওক, সকলোৰে যি বিচাৰে মনোকামনা পূৰণ হওক, তাই আশা কৰিছোঁ। নিশ্চয়, খুব ভাল কনচেপ্ট। আৰু ভাল কথা হ'ল যে ভগৱানৰ বাবে এটা তেল হ'ল ব্ৰেণ্ড মণিকূট। আল্টিমেটলি সেই পাকঘৰৰ তেলৰ যিটো তেল, সেইটো চাকি গছত ব্যৱহাৰ নকৰাকৈ এতিয়া মণিকূটটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। অৱশ্যে বহুতে বাৰু খোৱা তেলেই কিনি আনি পেলাই দিয়েহি, কিন্তু সেইটো ফিক্স নহয় যে এইটো ভগৱানৰ কাৰণে স্পেচিয়েলি। এতিয়া ভগৱানৰ কাৰণেও তেল আহি গ'ল, যিটো হ'ল মণিকূট। এতিয়া এই ব্ৰেণ্ডটোৰ তেল পাবলৈ ভাল মানে দোকানে বা মন্দিৰৰ ওচৰৰ দোকানবিলাকত কেনেকৈ যোগাযোগ কৰিব? আমি অসমৰ প্ৰত্যেকটো জিলাতে ডিষ্ট্ৰিবিউটৰশ্বিপ দিমেই অলৰেডি কথা পতা হৈ গ'ল। কিন্তু তাতকৈ যদি আপোনালোকে বিচাৰে যে কেনেবাকৈ লাগে এডভান্স কৰি, যদি এডভান্স কৰি দিবৰ কাৰণে আপোনালোকে বুকিং কৰিলেই হৈ যাব। কাৰণ তাতে আমি 7 to 10 days ভিতৰত আপোনাৰ জেগাত ডেলিভাৰী কৰি আহিম। ডিষ্ট্ৰিবিউটৰতকৈ আগে আমি ডেলিভাৰ কৰি দিম। গতিকে আপোনালোকে আমাৰ কণ্টেক্ট নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিলে হৈ যাব। আৰু আমি যিমান সোনকালে পাৰে, কোৱান্টিটিক লৈ কোনো কথা নাই, যিমান কোৱান্টিটি আপোনালোকে অৰ্ডাৰ দিয়ে, হ'লচেল কৰে, ৰিটেইল কৰে, যেনেকৈ কৰে, বা আপোনাৰ ঘৰৰ কাৰণে ব্যৱহাৰ কৰিবৰ কাৰণে হ'লেও আমাক কণ্টেক্ট কৰিলে আমি মানে এজ চুন এজ পচিবল আমি ডেলিভাৰ কৰিবলৈ চেষ্টা কৰিম। অ'কে, আৰু এই তলতে এইখিনিতে এটা নাম্বাৰ আপোনালোকে দেখা পাই আছে, সেইটো নম্বৰত যোগাযোগ কৰিবলৈ নাপাহৰিব।